এই ৰাস্তাটি হৈছে কাঠকটীয়া বৰুৱা আলি। এই আলিটিয়ে দুটা মৌজা অতিক্ৰম কৰি প্ৰায় 15-20 কিলোমিটাৰ ভিতৰত মানে গেলেকী পায়গৈ আমগুৰি নগৰৰ পৰা। কিন্তু আজি বহুদিন ধৰি এই ৰাস্তাটি মেৰামতি কৰা আমি স্থানীয় হিচাপে আমি দেখা নাই। আগতে আমাৰ PWD মানুহ আছিল, সেইসকলে অকল গাঁত গুটলিবোৰৰ পানী দুনিবিলাক আঁতৰাই দিছিল, কিন্তু আজিকালি সেইবিলাকো নাইকিয়া হ'ল। এখন আমাৰ গণতান্ত্ৰিক চৰকাৰ থাকোঁতে, এটা PWD বিভাগ থাকোঁতে, গতিকে আমি এনেকুৱা ৰাস্তাই অহা যোৱা কৰিবলৈ পোৱাটো বৰ দুৰ্ভাগ্যজনক অৱস্থা হৈছে। বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সদায় আমাৰ চিন্তা হয়, কাৰণ ছাত্ৰ ছাত্ৰীসকলক এই গাঁতবিলাকৰ কেতিয়া কি ঘটনা ঘটে তাৰ কোনো নিৰ্দিষ্টতা নাই। গতিকে আমি ভাবিছোঁ চৰকাৰক এটাই অনুৰোধ কৰোঁ, যাতে অতি সোনকালে এই ৰাস্তা ভাগি তেখেতসকলে মেৰামতি কৰি আমাৰ দুগ্ধৰ অঞ্চলৰ পৰা গেলেকীলৈকে যিটো ৰাস্তা, এই ৰাস্তাটো নিৰ্মাণ কৰি দিলে বিভিন্ন কলেজেই হওক, হস্পিটেলেই হওক বা নগৰলেই হওক, বিভিন্ন ঠাইলৈ যোৱাত সুচল হ'ব বুলি আশা কৰিছোঁ। আমি মুখ্যমন্ত্ৰী মহোদয়ক অনতিপলমে ইয়াৰ এটা বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি আজি অনুৰোধ জনাইছোঁ। আমি হ'লো এই কাঠকটীয়া যিটো বৰুৱা আলি তাৰ কাষৰে আমি স্থায়ী বাসিন্দা। আমি প্ৰত্যক্ষ কৰি আহিছোঁ এই কাঠকটীয়া বৰুৱা আলিটোত যিবোৰ পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈ ৰাইজক, সৰ্বসাধাৰণ ৰাইজৰ জীয়াটো ভোগাইছে। এইটো কিন্তু সঁচাকৈয়ে এটা বৰ দুৰ্দশাৰ কথা। আমি এই কাঠকটীয়া বৰুৱা আলিটোৱেদি আমাৰ এই প্ৰায় 25-30খন গাঁৱৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষানুষ্ঠানলৈ শিক্ষা গ্ৰহণ কৰিবলৈ যায়। এই গাঁৱৰ গোটেই যিবিলাক বেমাৰী মানুহ, তেওঁলোকে হস্পিটেললৈ যাবলগীয়া হৈছে, আৰু বেহা বেপাৰকে আদি কৰি সেই সকলোবিলাক কাম এই ৰাস্তাটোৰে হয়। কিন্তু এই ৰাস্তাৰ যিটো দুৰৱস্থা, ইয়াক কিন্তু আমি ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। আপোনালোকে নিজেই প্ৰত্যক্ষ কৰিছে এই ৰাস্তাটোত হোৱা, এতিয়াতো বাৰিষা দিনত এই ৰাস্তাটো হয়তো মানুহ অহা যোৱা কৰিব নোৱাৰিবও পাৰে। গতিকে মানুহৰ বহুত দুৰ্ভোগৰ সৃষ্টি হৈছে ইয়াত। সেইকাৰণে আমি চৰকাৰৰ প্ৰতি আমাৰ এটা বিনম্ৰ অনুৰোধ, যাতে খুব সোনকালে এই ৰাস্তাটো এক পুনৰ মেৰামতি কৰি আমাৰ ৰাইজৰ কাৰণে এটা সুচল সুব্যৱস্থা কৰি দিয়ে। এয়াই আমাৰ চৰকাৰৰ প্ৰতি বিনম্ৰ অনুৰোধ।